চাওক ৰঙিয়াখন হৈছে 100 এবুৰি সমস্যাৰে জৰ্জৰিত এটা সমষ্টি। এই সমষ্টিত ৰঙিয়াবাসী হিচাপে আচলতে আমি খুব দুৰ্ভাগ্যজনক পৰিস্থিতিত আছো। কলিতা ডাঙৰীয়াই অসম বিধানসভাত অন ৰেকৰ্ড মই তেওঁলৈ প্ৰশ্ন কৰিছো যে অন ৰেকৰ্ড তেওঁ ৰঙিয়াৰ সমস্যাক লৈ কেইটা কোৱেশ্চন এৰাইজ কৰিছে। যে এটা কথাই যে ৰঙিয়াত আজি মডেল হস্পিটেলখনেই বলক, মডেল হস্পিটেলখনৰ আইচিইউ আছে যদিও ডক্টৰ নাই, তাৰ যিখিনি ইকুইপমেণ্টছ আছে প্ৰায় নষ্ট হোৱাৰ পথত। ৰঙিয়া ল কলেজ বা বিভিন্ন ঠিক তেনেকুৱা বিভিন্ন সমস্যাৰে বা স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰতে বহুত সমস্যা আছে। কিন্তু এই ক্ষেত্ৰত তেখেতে আজিলৈকে বিধানসভাত অন ৰেকৰ্ড এটা কুৱেশ্যন কৰাও দেখা নাপালো। মাথো তেওঁ যিটো আদৰণি ভাষণটোতো চবেই দিয়ে, আদৰণি ভাষণটো তেওঁ দিছে আৰু সংবাদ মাধ্যমৰ আগত আহি কিবা কাৰবাৰ বিৰুদ্ধে কোৱাটো মানে কি বুলি কয় সেইটো ক'ব লাগিব, কিন্তু ক'ব লাগিব যদিও কিন্তু আচলতে তাৰ পৰিৱৰ্তে যদি ৰঙিয়াৰ সমস্যাৰ ওপৰত বিধানসভাত সজোৰে মাত মাতিলে হয় তেতিয়া হয়তো আমাৰ ৰঙিয়াবাসীয়ে যথেষ্ট পালেহেঁতেন। কিন্তু এই ক্ষেত্ৰত যে বিধানসভাত কি কাপোৰ পিন্ধি গৈছো, কি চাৰ্ট পিন্ধি গৈছো তাৰে ফটো তুলি ফেচবুকত আপডেট দিয়াকৈ সমস্যাৰ সমাধান নুবুজায় বা ৰঙিয়া সমষ্টিৰ উন্নয়ন নুবুজায়। ইতিমধ্যে ৰঙিয়া সমষ্টিৰ ক্ষেত্ৰত যথেষ্টখিনি কৰিবলগীয়া আছে। কেইটামান ষ্ট্ৰীট লাইট লগাই বা এটা ক্লক টাৱাৰৰ ফটো বা কেইখনমান দলঙৰ ফটো ফেচবুকত দিলেই এটা সমষ্টিৰ উন্নয়ন নুবুজায়। স্বাস্থ্য খণ্ডৰ, শিক্ষা খণ্ডৰ বা তেনেকৈ আজি ৰঙিয়া এপল মিলটো অসম গণ পৰিষদ দিনত বনোৱা আছিলে, সেইটো জহি হৈ ধ্বংস হৈ গ'ল। তাত কিয় বিধানসভাত প্ৰশ্নোত্তৰ কালত প্ৰশ্ন মানে জোৰদাৰভাৱে কৰি ইয়াত এটা কি কাৰণত এটা ইণ্ডাষ্ট্ৰি এটা আনিব নোৱাৰিলে, যাৰ ফলত ইণ্ডাষ্ট্ৰিটো আহিলে ৰঙিয়াৰ বহুত নিবনুৱা যুৱক যুৱতী সংস্থাপিত হ'লহেঁতেন। আজি দুখ লাগে ৰঙিয়া সমষ্টিৰ আমাৰ বহুত শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে আজি মাৰোৱাৰী বিহাৰী মানে ঠিক তেনেকুৱা অনা অসমীয়াৰ ঘৰত গেবাৰী খাটিবলৈ গৈ আছে। এইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। গতিকে এই ক্ষেত্ৰত মই অনুৰোধ তেখেতে ব্যৱস্থা গ্ৰহণ কৰক। যে যিয়েই নহওক ৰঙিয়াৰ হৈ কাম কৰি আছে, ৰঙিয়াৰ ৰজা বনাইছো ভাই। গতিকে ৰঙিয়াৰ স্বাৰ্থত বিধানসভাত অন ৰেকৰ্ড তুমি মাত মাতিব লাগিব। মাত নামাতিলে কেৱল ফেচবুকত ফটো দিলে আৰু ঘড়ীয়াৰো মানে দুখনমান দলং এটা মন্দিৰৰ ফটো দিলে ৰঙিয়া জয় জয়কাৰ নুবুজায়। গতিকে আমি অনুৰোধ জনাইছো যাতে ৰঙিয়াৰ উন্নয়নৰ স্বাৰ্থত মাত মাতক আৰু ৰঙিয়াত তেনেকুৱা ভাল ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিবা অনুষ্ঠান প্ৰতিষ্ঠান আনক বা ইণ্ডাষ্ট্ৰি আনক য'ত ৰঙিয়াৰ নিবনুৱা যুৱক যুৱতী সংস্থাপিত হ'ব পাৰে। আৰু মই আকৌ কৈছো বহুত দুখ লাগে ৰঙিয়াৰ বহু নিবনুৱা শিক্ষিত যুৱক যুৱতীয়ে আজি অনা অসমীয়াৰ প্ৰতিষ্ঠানত গেবাৰী খাটিবলগীয়া হোৱা কথাটো ৰঙিয়াৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা। এই কথাটো কোনো ৰাজনৈতিক বিষয় নহয়। আচলতে এই কথাটোক কোনোবাই হয়তো ৰাজনৈতিক ৰঙো দিব বিচাৰিব পাৰে, কিন্তু কথাটো এনেকুৱা আমাৰ জনপ্ৰতিনিধিগৰাকী আচলতে ৰাজনৈতিক ব্যক্তি হয় যদিও নহয়, ৰঙিয়াৰ একমাত্ৰ প্ৰতিনিধি। অসম বিধানসভাত 126খন আসনৰ আমাৰ ৰঙিয়াৰ কাৰণে এখন আসন আছে। গতিকে ৰঙিয়াৰ আসনখনৰ জৰিয়তে ৰঙিয়াৰ বিভিন্ন সমস্যা বিধানসভাত উত্থাপন হোৱাটো এটা নিয়ম। আৰু এই ক্ষেত্ৰত আমি বহু বছৰ ধৰি এই ক্ষেত্ৰত আমি ৰঙিয়া জনপ্ৰতিনিধিৰ ভূমিকা এই ক্ষেত্ৰত বৰ দুখ লগা বুলি আমি ক'ব লাগিব। কাৰণ আজিকালি এই ভাৰ্চুৱেল জগতত পৃথিৱীত সকলোৱে বিধানসভাৰ ছেছনবিলাক দেখি থাকে। গতিকে ৰঙিয়াৰ জনপ্ৰতিনিধিৰ ৰঙিয়াৰ সমস্যাক লৈ এনেকুৱা ধৰণৰ কোনো ধৰণৰ ভূমিকা আমি দেখা নাই। গতিকে এই ক্ষেত্ৰত আমাৰ জনপ্ৰতিনিধিগৰাকী সক্ৰিয় হ'ব লাগে, সৰব হ'ব লাগে। আৰু যদি যিকোনো ৰঙিয়াৰ স্বাৰ্থত কনষ্ট্ৰাকটিভ এনেকুৱা ধৰণৰ তেওঁ ভূমিকা ল'লে নিশ্চয় ৰঙিয়াবাসী তেওঁৰ ওচৰত থিয়